ঢকুৱাখানাৰ জ্যেষ্ঠ চিকিৎসা বিষয়ালৈ চেনিৰাম মুক্তিয়াৰ বৰবায়ন বঁটা 2024 ঢকুৱাখানাৰ এগৰাকী জ্যেষ্ঠ স্বাস্থ্য আৰু চিকিৎসা বিষয়া ব্যক্তিগত তাগিদাত ঢকুৱাখানা নগৰৰ অস্থায়ী বাসিন্দা যদিও লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ নিগাজী ঘৰ তেওঁৰ বিগত 1996 চনৰে পৰা নিৰন্তৰ সাহিত্য চৰ্চা আৰু মানৱ সেৱা আগবঢ়াই অহা এইগৰাকী জ্যেষ্ঠ চিকিৎসকৰ নাম অতুল চন্দ্ৰ খাউণ্ড চিকিৎসা সেৱাৰ লগতে সাহিত্য আৰু সামাজিক কল্যাণমূলক কামটো জীৱন উৎসৰ্গা কৰা এইগৰাকী বিশিষ্ট চিকিৎসকলৈ আগবঢ়োৱা হৈছে চেনিৰাম মুক্তিয়াৰ বৰবায়ন বঁটা 2024 মাজুলীৰ উত্তৰ কমলাবাৰীৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ বৈকুণ্ঠগামী বৈষ্ণৱী সাধক বৰবায়ন গৰাকীৰ সশ্ৰদ্ধ স্মৰণত প্ৰদান কৰি অহা এই স্মাৰক বঁটা যোৱা শনিবাৰে 27 জুলাইত এক গাম্ভীৰ্য মধুৰ অনুষ্ঠানত প্ৰদান কৰা হয় সপ্তক ইণ্টাৰনেশ্যনেলৰ উদ্যোগত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি বিকাশ সংঘ প্ৰাংগণত অনুষ্ঠিত অষ্টম আন্তৰ্জাতিক নৃত্য সংগীতৰ উৎসৱ সংগম মহোৎসৱৰ কাৰ্যসূচীত উদ্যোক্তাসকলে এই বৰেণ্য বঁটাৰে ডাক্তৰ খাউণ্ডক সম্বৰ্ধনা জনায় প্ৰয়াত সত্ৰীয়া গুৰু চেনিৰাম মুক্তিয়াৰ বৰবায়নৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ মানসেৰে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ আত্মোৎসৰ্গী ব্যক্তিসকললৈ আগবঢ়াই অহা এই বঁটা ভাষা সাহিত্য আৰু মানৱ সেৱাৰ অতুল্য অৱদানৰ বাবে এইবাৰ ডক্টৰ খাউণ্ডলৈ আগবঢ়ায় বঁটা প্ৰাপক চিকিৎসকগৰাকীক উদ্যোক্তাসকলে মানপত্ৰ স্মাৰক শৰাই আৰু গামোচাৰে সম্বৰ্ধনা জনায় উদ্যোক্তা সমাজৰ লগতে কৃষ্টি সংস্কৃতি প্ৰেমীৰ অভূতপূৰ্ব উপস্থিতিৰে জীপাল হৈ পৰা অনুষ্ঠানত এই বঁটাৰে বিভূষিত হোৱা ডাক্তৰ খাউণ্ডে চমু অভিজ্ঞতালব্ধ বক্তব্য আগবঢ়ায় ঢকুৱাখানা স্বাস্থ্য বিভাগৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া হিচাপে কৰ্মৰত ডাক্তৰ খাউণ্ড এই বিশেষ বঁটাৰে বিভূষিত হোৱাত কৰ্মথলী আৰু গৃহ জিলা লখিমপুৰত আনন্দৰ বন্যা বৈছে বিভাগীয় বিষয়া কৰ্মচাৰী আত্মীয় স্বজন আৰু ডাক্তৰ খাউণ্ডৰ গুণগ্ৰাহীসকলে এই সন্মানৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে মাজুলীৰ এটা অনুষ্ঠান আছিল সপ্তক ইণ্টাৰনেশ্যনেল আৰু বশিষ্ঠ ফাউণ্ডেশ্যনৰ কলাবৰেশ্যন এইটো তেওঁলোকৰ মেইনলি কালচাৰেল হয় সংগম মহোৎসৱ বুলি তেওঁলোকে তাতে এটা বঁটা ক'লে যে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে দিছে এইটো সমাজত বিভিন্ন কৰ্মৰাজি কৰা মানুহ চাই পেলাই দিওঁ বুলি ক'লে প্ৰথমতে মই বঁটাটো অৱশ্যে ফিলেই কৈছিলোঁ মই কৈছোঁ যে আপোনালোকৰতো এইটো হয় কালচাৰেল প্ৰগ্ৰেম পাতিব তাত গতিকে আৰু মই বিগত বঁটাটো বিগত পাইছোঁ বঁটাটো হ'ল মানুহে আচলতে চাইলেণ্টলি কাম কৰিব লাগে বঁটাখনটো মেইন বস্তুটো নহয় তো তেওঁলোকে ক'লে যে সেইটো কথা নহয় আমি যিহেতু আপোনালোকক কৈছোঁ গতিকে আপুনি বঁটাটো গ্ৰহণ কৰক আমাৰ এইটো কোনো ইয়াত আমাৰ স্বাৰ্থৰ জড়িত বস্তুটো নাই আপুনি সামাজিকভাৱে কাম কৰি আছে আমি গম পোৱা যায় সেইবিলাকৰ ক্ষেত্ৰতে তেওঁলোকে মোৰ বায়'ডাটাখন বিচাৰিছিলে তেওঁলোকে বায়'ডাটাখন মই দিলোঁ তেওঁলোকে পিছত এখন লেটাৰ পঠালে যোৱা 27 তাৰিখে মোক বঁটাটো তেওঁলোকে দিছে এইটো চেনিৰাম মুক্তিয়াৰ বৰবায়নৰ নামত ইণ্টাৰনেশ্যনেল বঁটা বুলি তেওঁলোকে কৈছে আৰু এগৰাকী তেওঁলোকৰ আছিলে তেখেত কিন্তু আহিব নোৱাৰিলে বাংলাদেশৰ হুলস্থুলৰ কাৰণে তেওঁ ঢাকাৰ আছিলে তেখেতৰ চিকিৎসক হিচাপে মই ভাবোঁ কি নিজৰ কামখিনি কৰি গ'লেও সমাজৰ কাম কৰা হয় আৰু সেই অনুপাতে মই আজিলৈকে যিমান দিন কাম কৰিছোঁ মই আন্তৰিকতাৰে কাম কৰিছোঁ মই আগতে নাৰায়ণপুৰত কাম কৰিছিলোঁ প্ৰায় 27 বছৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ কাৰণে আমি এটা মেডিটেশ্যন চেণ্টাৰ খুলিছিলোঁ সেইখিনি কাম কৰিছিলোঁ আৰু স্বচ্ছতাৰ ভিত্তিত এইটো কলকাতা বা মাদ্ৰাজৰ পৰ্যন্ত আমাৰ অঞ্চলখন এবাৰ মানে মই জনাত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল বৰ্তমান মই স্বাস্থ্যকেন্দ্ৰত মই SDM হেডকোৱাৰ্টাৰ মেইন কামটো মোৰ DDO একচুৱেলি ডুৰিং এণ্ড ইনস্পেকশ্যন তথাপিতো মই এতিয়া বৰ্তমান যোৱা বছৰ মোক DC ছাৰে 4 মাহৰ কাৰণে ঢকুৱাখানা হস্পিটেলত দিছিল ইঞ্চুৰেঞ্চ চেক্ৰেটাৰী আৰু এতিয়াও মই গেলামাৰা হস্পিটেলত সপ্তাহত 3 দিনকৈ গৈ পেলাই কাম কৰি আছোঁ